শোণিতপুৰত সদৌ অসম ভোজপুৰী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু শোণিতপুৰ জিলা সমিতিৰ সৌজন্যত আয়োজন কৰিবলৈ লোৱা হৈছে সদৌ অসম ভোজপুৰী পৰিষদৰ ৬ষ্ঠতম ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই সমাৰোহৰ লাইখুটা আজি স্থাপন কৰা হয়। অহা 16, 17 আৰু 18 ফেব্ৰুৱাৰীত শোণিতপুৰৰ ৰঙাপাৰাৰ ফুলবাৰী ক্ৰীড়া খেলপথাৰত অনুষ্ঠিত হ'ব সদৌ অসম ভোজপুৰী পৰিষদৰ ৬ষ্ঠ ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন। আজি লাইখুটা স্থাপন কাৰ্যসূচীত সদৌ অসম ভোজপুৰী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কৈলাশ কুমাৰ গুপ্তা, কাৰ্যকৰী সভাপতি সুবোধ ঠাকুৰ, জিলা সমিতিৰ সভাপতি সন্তোষ চাহানী, আদৰণি সমিতিৰ সভাপতি শত্ৰুঘ্ন ৰায়, লক্ষ্মণ ৰায়কে আদি কৰি বিষয়ববীয়াসকল উপস্থিত থাকে। উল্লেখ্য যে এই অধিৱেশনখন চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 2, 3 আৰু 4 তাৰিখে অনুষ্ঠিত কৰাৰ কথা আছিল যদিও কিছু কাৰিকৰী অসুবিধাৰ বাবে অহা 16, 17 আৰু 18 ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰাৰ কথা জানিবলৈ দিয়ে উদ্যোক্তাসকলে। পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে সকলো অসমবাসী ৰাইজক আহ্বান কৰিছোঁ যে আমাৰ 16, 17, 18 তাৰিখে ভব্য ৬ষ্ঠতম ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন আমাৰ এই ফুলবাৰী খেলপথাৰত হ'ব, যাত আমি আজি লাইখুটা স্থাপন কৰিলোঁ আৰু ইয়াৰ পৰাই আমি সকলো অসমবাসী ৰাইজক বিভিন্ন ভাষা ভাষী জাতি ধৰ্মৰ সকলোকে আমি ইয়াৰ পৰাই নিমন্ত্ৰণ শৰাই আগবঢ়াইছোঁ আৰু সকলোকে আমি হাতযোৰ নিবেদন কৰিছোঁ যে সকলো যাতে এই অধিৱেশনত 3 দিন কাৰ্যসূচীত সকলোৱে আহি আমাক উৎসাহ দিয়ে, দিহা পৰামৰ্শ দিয়ে, তাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। 16 তাৰিখে আমাৰ ফ্লেগ হোষ্টিং হ'ব ইয়াতে 9:30 বজাত। 16 তাৰিখে আমাৰ স্মৃতি তৰ্পণ হ'ব। 16 তাৰিখে আমাৰ প্ৰতিনিধি সভা হ'ব। 17 তাৰিখে আমাৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ হ'ব। তাত আমাৰ বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দ আহিব। তেওঁলোকে আমাৰ ইয়াৰ পৰাই আমাক দিহা পৰামৰ্শ দিব আৰু আমি কেনেকুৱা অসমক আৰু আগুৱাই লৈ যাম একেলগত, তাৰ কাৰণে আমি ইয়াত চিন্তা চৰ্চা কৰিম। লগতে 18 তাৰিখে 9:30 বজাৰ পৰা ৰঙাপাৰা শিৱ মন্দিৰৰ প্ৰাংগণৰ পৰা আমাৰ 12 বৰঙীয়া শোভাযাত্ৰা আমাৰ আৰম্ভ হ'ব আৰু সকলো ইয়াত আহি 12টা বজাৰ আগে আগে আমি উপস্থিত হৈ কিনি ইয়াত আমাৰ মুকলি সভা আমি আৰম্ভ কৰিম। এই মুকলি সভাত মাননীয় ৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং ডাঙৰীয়া আমাক আশ্বাস দিছে যে তেওঁ আহিব আৰু আমি আশা কৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াও আহিব, আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আৰু আশা কৰিছোঁ যে আমাৰ দীৰ্ঘদিনীয়া যে ডিমাণ্ড আছে এই ডিমাণ্ডবিলাক ইয়াৰ পৰা আমি সমাধান এটা ৰাস্তা পাম বুলি আমি আশা কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টালবক হোম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।